নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ SBI ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। সম্পূৰ্ণ তথ্য মই ভিডিঅ'টোত জনাই যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে আপোনাৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলি থাকিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে SBI নিউ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ ফ্ৰেছাৰ্ছ জব। বহুখিনি পোষ্ট মুকলি হৈছে, প্ৰায় 15,000 পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো SBI নিউ ৰিক্ৰুটমেণ্ট 2025 ইয়াতে ডিটেইলছটো হৈছে আপোনাৰ ভেকেঞ্চিটো আহিছে SBI নিউ ভেকেঞ্চি 2025 ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে SBI ষ্টেট বেংক অফ ইণ্ডিয়া। SBI ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো হৈছে এডভিজৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্টটো দেখিবলৈ পাইছে 15,000 পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লাই মোডটো আপোনাৰ যিহেতু গম পাইছে, অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া SBI নিউ ৰিক্ৰুটমেণ্ট 2025 চেলাৰীটো দি আছে আপোনাৰ মন্থলি 35,000 পৰা ষ্টাৰ্ট হ'ব আৰু মেক্সিমাম আপোনাৰ 65,000লৈকে দৰমহাসমূহ পাব। ইয়াতে SBI নিউ ভেকেঞ্চি 2025 যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনাৰ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম ইয়াত ন' লিমিট দিয়া আছে। আপুনি মেক্সিমাম আপোনাৰ যিমান বয়স হৈছে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনে আবেদন কৰিব পাৰিব। মিনিমাম আপুনি 18 বছৰৰ পৰা আবেদনসমূহ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটো ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল, OBC, SC, ST, PWS ইয়াতে সকলো ধৰণৰ কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনাৰ ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব। আপোনাৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ মিনিমাম 10 পাছ কৰি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু এটা আপোনালোকৰ কাৰণে বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, আবেদন কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। এতিয়া যিহেতু কোনো ধৰণৰ আপোনাৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, কোনো ধৰণৰ এক্সাম নহয়, আপোনাৰ কাৰণে যিহেতু বহুতেই ভাল কথা। 10 পাছ কৰি আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। আবেদনসমূহ কৰি ল'ব যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু বয়সৰ প্ৰমাণ পত্ৰৰ কাৰণে আপোনাৰ এজ প্ৰুফটো লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। ষ্টাৰ্টিংটো হৈ গৈছে, অলৰেডি ষ্টাৰ্ট হৈ আছে। বৰ্তমান এপ্লাই প্ৰক্ৰিয়াটো চলি আছে। ইয়াতে এতিয়ালৈকে আপোনাৰ এপ্লাই প্ৰক্ৰিয়াটো চলি আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আগষ্ট মাহলৈকে এপ্লাই প্ৰক্ৰিয়াটো চলি থাকিব। যদি আবেদন কৰিব বিচাৰে, আবেদন কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।